67 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ খাটৰ প্ৰতিযোগিতাত অসমৰ জাহ্নৱী কাশ্যপৰ স্বৰ্ণ আৰু ৰূপ জয়। 3টা স্বৰ্ণসহ 5 পদক অসমৰ। জনঞ্জয় জ্যোতি হাজৰিকাই জিনিলে 2টা স্বৰ্ণ। নতুন দিল্লীৰ শ্যামা প্ৰসাদ মুখাৰ্জী ছুইমিং পুলত 3 জানুৱাৰীৰ পৰা 9 জানুৱাৰীলৈ অনুষ্ঠিত হয় 67 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ খাটৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ 100 মিটাৰ ফ্ৰী ষ্টাইল খাটৰত অসমৰ জাহ্নৱী কাশ্যপে স্বৰ্ণ পদক অৰ্জন কৰিছে। তেওঁ 1:43 সময়লৈ এই দূৰত্ব অতিক্ৰম কৰে। 19 বছৰ অনূৰ্ধ্ব ছোৱালী শাখাত এয়া হ'ল ভাৰতীয় শ্ৰেষ্ঠ সময়। তদুপৰি তেওঁ 100 মিটাৰ বাটাৰফ্লাই শাখাত ৰূপৰ পদক লাভ কৰে। বৰাগাঁৱৰ কাষৰ তেতেলিয়াৰ জাহ্নৱীয়ে গুৱাহাটীত খাটৰ শিকিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিছে। NAF ৰেলৱেত কৰ্মৰত সুবন দাস আৰু জোনালী দাসৰ কন্যা জাহ্নৱী বৰ্তমান গড়চুকৰ SBOA স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। জাহ্নৱীয়ে গুৱাহাটীৰ সৰুসজাইৰ অসম ক্ৰীড়া প্ৰাধিকৰণৰ ডক্টৰ জাকিৰ হুছেইন জলক্ৰীড়া প্ৰকল্পত বাবুল গুৰুঙৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এইফালে এইবাৰৰ ৰাষ্ট্ৰীয় স্কুল গেমছ খাটৰত অসম দলে 3টা স্বৰ্ণ, এটাকৈ ৰূপ আৰু ব্ৰঞ্জৰে মুঠ 5টা পদক অৰ্জন কৰিছে। নতুন দিল্লীৰ গ্লেনমাৰ্ক একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা গোলাঘাটৰ জনঞ্জয় জ্যোতি হাজৰিকাই 100 মিটাৰ ফ্ৰী ষ্টাইল আৰু বাটাৰফ্লাই উভয়তে স্বৰ্ণ পদক অৰ্জন কৰে। অসমলৈ পঞ্চম পদকটো ব্ৰঞ্জ হিচাপে আহে ল'ৰাৰ ৰিলে দলত। এই দলটোত আছিল জনঞ্জয় জ্যোতি, লখৰাৰ মানস প্ৰতিম বৈশ্য, খেৰাইকুছিৰ বাছিত আহমেদ আৰু যোৰহাটৰ ত্ৰিনয়ন হাজৰিকা। নিউজ ডেস্ক ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।